জিলা পৰিষদত আপোনালোকে জানে যে আমাৰ সৰ্বমুঠ যি আসন আছিলে সেই সৰ্বমুঠ আসন আছিলে 397টা আৰু এই 397খন আসনৰ ভিতৰত আমাৰ গণপৰিষদ দল আৰু ভাৰতীয় জনতা পাৰ্টিয়ে আমি নিৰ্বাচনত সম্পূৰ্ণ এটা মিত্ৰ দল হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু আমাৰ হাতত থকা তথ্য মতে 300টা সিটত আমি নিশ্চিত বিজয় হৈছো এটা সিটৰ ওপৰত অলপ কনফিউজন আছে এখন হিসাব কৰিলে আমি এটা সিট পোৱা দেখুৱাই এটা হিসাব কৰিলে নোপোৱা দেখুৱাই কিন্তু আমি 300 বুলি এটা ফিগাৰ এটা আমি লব খুজিছো আৰু যদি আমি হিসাব কৰি চাও এইবাৰ মিত্ৰ দলে জিকাৰ যিটো সমানুপাতিক যে আমি কিমান পাৰ্চেন্টেজ জিকিলো 76.27% সিটত ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰ দল অৰ্থাৎ এনডিএ এইবাৰ 76.22% সিটত আমি জয়লাভ কৰিছো আঞ্চলিক পঞ্চায়ত আপোনালোকে জানে যে যথেষ্টখিনি ৰিজাল্ট অকনমান বহুত সিট যেহেতু কম্পাইল কৰিবৰ কাৰণে কিছু অসুবিধা হয় টোটাল আঞ্চলিক পঞ্চায়তৰ সিট আছিলে 2192টা আৰু 2192টা সিটৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টি আৰু এজিপি দলে আমি লগ লাগি 1436 সিটত বিজয় 1436 যদি আমি ব্ৰেকআপ কৰো 1265টা ভাৰতীয় জনতা পাৰ্টি আৰু 171টা আমাৰ অসম গণ পৰিষদ সম্পূৰ্ণ মিলি 1436টা সিট ইয়াৰ ভিতৰত যদি আমি কংগ্ৰেছ দলৰ ফলাফল চাব যাওঁ তেতিয়া হলে কংগ্ৰেছ দলে জিলা পৰিষদত কংগ্ৰেছে আমাৰ হাতত পৰা তথ্য মতে 72টা সিটত জিকিছে আৰু 72টা সিট যদি আমি হিসাব কৰো ই মাত্ৰ 18% আমি 76.22 আৰু কংগ্ৰেছ দল অনলি 18% আৰু আঞ্চলিক পঞ্চায়তটো যদি আমি হিসাব কৰো তেতিয়া হলে কংগ্ৰেছ দলে আঞ্চলিক পঞ্চায়তত 21% সিট আৰু বিজেপি দলে আমি মিত্ৰ গোষ্ঠীৰ সৈতে লাভ কৰিছো 66% যোৱাবাৰ বিজেপি আৰু এজিপি দলে যদি আমি একেবাৰে এনডিএ হিচাপে ক'ব যাওঁ বিজেপিয়ে অকলে লাভ কৰিছিল 50.48 আৰু এজিপি দলে লাভ কৰিছিল 4.52 যোৱাবাৰ ইলেকশ্যনত বিজেপি আৰু এজিপি দলৰ দুইটাৰ যদি আমি পাৰফৰমেন্সটো যোগ কৰি দিওঁ 55% আছিল আৰু যদি অকনমান আৰু চাব যায় বিজেপি আৰু এজিপি লগ লগাই যোৱাবাৰ আমি 231টা সিট আমি পাইছিলো 231 সো 231টা সিট 300 হলগৈ আৰু 55% 76% হলগৈ কংগ্ৰেছ দলৰ ইন্টাৰেষ্টিং হল যে যোৱাবাৰ কংগ্ৰেছ দলে 35% সিট জিকিছিলে অলমোস্ট জিলা পৰিষদত আৰু 35%ৰ জায়গাত এইবাৰ তেওঁলোকে 18% জিকিলে যেটো আমি হাফত হাফ পুৰা হাফ বুলি নকৈ 36 হ'ব হাফৰ ওচৰে পাজৰে 18% আঞ্চলিক পঞ্চায়তত যোৱাবাৰ আমি লাভ কৰিছিলো দুইটা দলে লগ লাগি ৰাফলি 52% এইবাৰ আমি লাভ কৰিছো 66% আৰু যোৱাবাৰ আঞ্চলিক পঞ্চায়তত কংগ্ৰেছ দলৰ পাৰ্চেন্টেজ আছিলে 35 আৰু এইবাৰ তেওঁলোকৰ নামি আহি হল 21 তাৰমানে যদি বিশ্লেষণত চাই কংগ্ৰেছ দলে এই নিৰ্বাচনত তেওঁলোকৰ আগৰ বাৰৰ পঞ্চায়ত নিৰ্বাচনৰ তুলনাত
আধা হ'ল 100% তেওঁলোকৰ কমি আহিলে আগত যদি 50 আছিলে 25 হ'ল তেওঁলোক আধা হ'ল আৰু প্ৰথমবাৰৰ বাবে আমি পঞ্চায়ত ইলেকশ্যনত জিলা পৰিষদত 75%তকৈ ওপৰত যাব পাৰিলো বজালি জিলাত 5খন আসন আছিল 5খন আসনত আমি 4খন আসন আমি লাভ কৰিবলৈ পাইছিলো বৰপেটাত আমাৰ 19খন আসন আছিল আমি 7খন আসনত জিকিছো বিলাসীপাৰাত আমাৰ 4খন আসন আছিল আমি 2খন আসনত জিকিব পাৰিছো এতিয়া বিশ্বনাথ জিলালৈকে চাওক বিশ্বনাথত 12খনৰ 12খনতে আমি জিকিছো বঙাইগাঁৱত 12খন আসনৰ দুইটা দল লগ লাগি 8 কাছাৰত যদি চাই 25খন আসন আছিল আমি 16খন আসন চৰাইদেউ যেটো আমাৰ যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত 8খনৰ 8খন আসনে বিজেপি জিকিছে 100% দৰঙত আমাৰ 12খন আসন আছিল আমি 7খন আসনত জয়লাভ কৰিছো ধেমাজিত খুব ইম্পৰ্টেন্ট ৰিজাল্ট এইটো 12খনৰ 12খনতে আমি জয়লাভ কৰিছো ধুবুৰীত 12খনৰ আমি 3খনত জিকিছো ঢকুৱাখানাত আমি 4খনৰ 4 জিকিছো ডিব্ৰুগড়ত 22খনৰ আমি দুইটা লগ লাগি 22খনে জিকিছো গোৱালপাৰাত এটো খুব এটা সিগনিফিকেন্ট ৰিজাল্ট তাতে সাধাৰণতে বিজেপি ইমান নিজিকে এইবাৰ 16টা সিটৰ আমি 10টা সিট আমি 7টা এজিপি এটা ৰাভা আসন 2টা কিন্তু ৰাভা আসনো বিজেপি সিম্বলতে গতিকে 10টা গোৱালপাৰাটো আমি জিলা পৰিষদ গঠন কৰিম গোলাঘাটত 20টাৰ 20খন আসনে আমি পাইছো গুৱাহাটীত 6টাৰ 6খনে পাইছো হাইলাকান্দিত 8খনৰ ভিতৰত 3খন হোজাইত 12খনৰ ভিতৰত 7খন যোৰহাটত খুব ইম্পৰ্টেন্ট ৰিজাল্ট 16খনৰ 16খনে আমি পাইছো কলিয়াবৰত 8খনৰ আমি 8খনে পাইছো লখিমপুৰত আমি 15খনৰ 13খন পাইছো মাজুলীত 4ৰ ভিতৰত আমি 4 পাইছো মৰিগাঁৱত 12খনৰ ভিতৰত আমি 8খন পাইছো নগাঁৱত 19খনৰ ভিতৰত আমি 11খন পাইছো নলবাৰীত 12খনৰ ভিতৰত আমি 11খন পাইছো নৰ্থ কামৰূপত 12খনৰ 12খন শ্ৰীভূমিত 16খনৰ 11খন শিৱসাগৰত 12খনৰ 11খন আসনত আমি জয়লাভ কৰিছো আৰু শোণিতপুৰত আমি 20খনৰ শোণিতপুৰত আমি 20খনৰ 20খন আসনতে জয়লাভ কৰিছো সাউথ কামৰূপত আমি 12খন আসনৰ 6খন লাভ কৰিছো মানকাছাৰত আমি আসন জয়েন কৰা নাই তিনিচুকীয়াটো আমি 22খনৰ 22খন আসনত জয়লাভ কৰিছো তাৰ মানে এক প্ৰকাৰ যদি আপোনালোকে চাব যায় সংখ্যালঘু এলেকাটোক বাদ দি আমি সকলো স্থানতে 100ৰ ভিতৰত 100টা সিট পাইছো কংগ্ৰেছে যি কেইটা সিট পাইছে অকল সংখ্যালঘু অঞ্চলত পাইছে আৰু আমি এইবাৰ বিজেপি দলে সংখ্যালঘু অঞ্চলতো আমি সিট পাবলৈ সক্ষম হৈছো মই উদাহৰণ স্বৰূপে 3টা খুব ইন্টাৰেষ্টিং ৰিজাল্ট আপোনালোকক ক'ব খুজিছো আমাৰ বৰপেটাত হৰিপুৰ এখন জিলা পৰিষদ আছে 70% তাত 90% আমাৰ সংখ্যালঘু তাতে আমাৰ প্ৰাৰ্থী হাইদৰ আলী হুছেইন জয়লাভ কৰিছে